ডিউটি যাবলৈ কাৰণে ৰেডি হৈ গ'লোঁ। বাকী এতিয়া জানমানীজনী ঘৰলৈ যাম আৰু তাৰপৰা দেখাইছোঁ তাইক তেনেকৈ আহিব আৰু আহি মেলি দিনটো পেক পেক কৰি মোৰ দিমাগটো গৰম কৰিব। খানা পৰি যাব নহ'লে কি খানা আনিছ? পৰি যাম হে গাইছ, এখন চাওক, এখন আমি এখন স্কুলত পঢ়ি আজি মকামত পঢ়ি গ'লো। সেই আকৰি গাঁৱলীয়াজনী কেনেকৈ আমাৰ শিৱসাগৰৰ এইটো ক্লকটো কেনেকৈ চাই আছে চাওকচোন। টাইম চাবলৈ হ'লে দৌৰি দোকানৰ পৰা ওলাই আহি মেলি চেণ্ট্ৰেল মাৰ্কেটত পৰি যায়। চেণ্ট্ৰেল মাৰ্কেট পৰি এইটো ক্লক চাহি তাই মানে তিনিটা নাজানা গাইছ, নম্বৰ চুৰণি দেই, পইচা চলি পৰিছে, পাছপৰ্টে নাজানে তাই। আৰু লগত কৈ দে আকৌ তই হেৰি এচি হাৱা খাবলৈ কাৰণে ইয়াত সোমাইছ বুলি। এই এচি হাৱা খাবলৈ এই দুটাকে এচি চলি আছে, তই কোৱা নাই নেকি? ইমান বাহিৰত গৰম, এচি হাৱাই খাই কোৱা দুটাকে ডিলাৰ নোখোলে, তই নিজে কৰি দেখোন। দেখিছেনে? দেখিছে একদম মানে তাইৰ ফটোখন ইয়াত কেনেকৈ লাগি আছে সেইটো দেখিছা ন? একদম চেম টু চেম, একো মানে দেখাই বেয়াকে কয়। এনেকুৱা মানুহ জীয়াই থাকিব লাভ নাই, এইবোৰকে গুৰ মাৰি ৰাস্তা আহি পেলাই পেলাই দিব লাগে। গাইছ, এইজনীক ৰুৱাব যা অলপ দি দিলোঁ পিটি খাবলৈ কাৰণে। এই খাই লওক, খাই টনকিয়াল হৈছে আৰু মোৰ টোপনি হৈছে নেকি বোলে একদম। গাইছ, আমাৰ ইমানেই মৰম দুজনী মাজত, আমাৰ মানে ফ্ৰেণ্ডশ্বিপক লৈ আপোনালোকে সন্দেহ কৰিব নোৱাৰে। গাইছ, আমাৰ বটল আৰু আমাৰ লিপষ্টিক একে হ'লে কি হ'ব, কিন্তু এই ভিখাৰীজনী আৰু এটা বস্তু দেখা হ'ব। তাই ইমানে ভিখাৰী অফিচলৈ এই বেগটো লৈ আহিছেনে? কিন্তু তাই কোনে লয় বাৰু কওকচোন? ইমান বেয়া হৈ গৈছে। মোৰ ঘৰত যদি এনেকুৱা বেগ আছে তেন্তে ক'বচোন, লৈ ল'ম, যিমান লাগে পইচা দি ময়ে দিম বাৰু পইচাটো, এজনীতো দিব নোৱাৰে বাৰু। তাই বেগে সেইটো লৈ আহে আৰু তাই পইচা কি দিব পাৰিব। গাইছ, আমাৰ ভিখাৰীজনী বুলি কিবা এটা বিচাৰে আপোনালোকৰ পৰা, শুনকচোন কি লাগে তাইক। মই বিচাৰিছোঁ মানে আপোনালোকে যদি আমাৰ লাইক কমেণ্ট আপোনালোকে যদি আমাৰ মৰমবোৰ হ'লে চাবলৈ বিচাৰে আমি কি কৰোঁ কি নকৰোঁ, তো আপোনালোকে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, তো প্লিজ আমাক ছাপোৰ্ট কৰক। আমি ফাৰ্ষ্ট মিনি ব্লগাৰ।